ষ্টুডিঅ'ত মই জাহ্নৱী ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ লৈ আহিছোঁ আহি গ'ল অৰুণোদয় 3.0 এতিয়া সাজু হওক 40 লাখ মহিলা কিয়নো নতুনকৈ 40 লাখ মহিলাই লাভ কৰিব অৰুণোদয় 1250 টকাকৈ ধন ছেপ্টেম্বৰৰ 17 তাৰিখ অৰ্থাৎ 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 আৰু ইয়াৰ লগে লগে যিসকল মহিলা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছিল আৰু নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছিল নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰা মহিলাসকলে 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লৈছে এই মুহূৰ্তৰ সবিশেষ সাজু হওক ৰাজ্যৰ লাখ লাখ মহিলা ৰাজ্যৰ মহিলাসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ লৈ আহিছোঁ ছেপ্টেম্বৰৰ 17 তাৰিখ অৰ্থাৎ 17 ছেপ্টেম্বৰত ভাগ্য উদয় হ'ব মহিলাসকলৰ যেন 17 ছেপ্টেম্বৰত ৰাজ্যৰ মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনি আহি গ'ল অৰুণোদয় 3.0 অৰুণোদয় 3.0 আৰম্ভ হ'ব 17 ছেপ্টেম্বৰৰ পৰা এতিয়াৰ পৰা 1250 টকাই নহয় লগতে পাব ৰন্ধন গেছৰ ধন 1250 টকাৰ সমান্তৰালকৈ ৰন্ধন গেছৰো ৰাজ সাহায্য লাভ কৰিব ৰন্ধন গেছৰ ৰাজ সাহায্য প্ৰদানৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব চৰকাৰী লোক অৰুণোদয় আঁচনিত সামৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক গতিকে 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিত সামৰি লোৱা হ'ব ছেপ্টেম্বৰৰ 17 তাৰিখ অৰ্থাৎ 17 ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 40 লাখ পৰিয়ালে এই অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব পৰীক্ষামূলকভাৱে আহি আছে এক নতুন আঁচনি পৰীক্ষামূলকভাৱে এক নতুন আঁচনি লৈ আহিছে চৰকাৰে হিতাধিকাৰীসকলৰ বাবে আহি আছে নতুন ষ্টুডিঅ' ডিটেইলছ ষ্টুডিঅ' অৰুণোদয় পৰিয়াললৈ এলপিজিৰ ৰাজ সাহায্য প্ৰদান কৰা হ'ব ৰাজ সাহায্য লাভ কৰিব অৰুণোদয় পৰিয়ালে এলপিজি কিনিলে 250 টকা ৰাজ সাহায্য দিব চৰকাৰে 40 লাখ পৰিয়ালক সামৰি লোৱা এয়াই হৈছে প্ৰথমখন আঁচনি অৰুণোদয় 1 আৰু অৰুণোদয় 2ত কৰা হ'ব তন্নকৈ পৰীক্ষা অৰ্থাৎ অৰুণোদয় 1 আৰু 2 যিসকলে আবেদন কৰিছিল যিসকলে অৰুণোদয় পাই আছে তেওঁলোককো তন্নকৈ পৰীক্ষা কৰা হ'ব অৰুণোদয় 3.0 লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ জনাই আছো ছেপ্টেম্বৰৰ 17 ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 আৰু 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় নোপোৱা মহিলাসকলে অন্তৰ্ভুক্ত হ'ব অৰুণোদয় 3.0 যিসকলে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা মহিলাসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ জনাই আছো নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰা মহিলাসকলে 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনি কিয়নো নতুনকৈ অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব 17 ছেপ্টেম্বৰত আৰু ইয়াৰ লগে লগে প্ৰতিমাহে অৰুণোদয় হিতাধিকাৰীসকলে 1250 টকাকৈ ধন লাভ কৰিব 40 লাখ হিতাধিকাৰীক সামৰি লোৱা হ'ব এই আঁচনিখনত ইমানেই নহয় আনকি অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীসকলে লাভ কৰিব এলপিজিৰ ৰাজ সাহায্য অৰ্থাৎ ৰন্ধন গেছ ক্ৰয় কৰিলে ৰাজ সাহায্য লাভ কৰিব 250 টকা ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব ৰন্ধন গেছ ক্ৰয় কৰিবলৈ ৰন্ধন গেছৰ ৰাজ সাহায্য প্ৰদানৰ বাবে ঘৰে ঘৰে যাব চৰকাৰী লোক আৰু চৰকাৰী লোক ঘৰে ঘৰে গৈ প্ৰপত্ৰ বিতৰণ কৰিব প্ৰপত্ৰ দিব এই প্ৰপত্ৰ আপোনালোকে পূৰণ কৰি জমা দিব লাগিব আৰু ইয়াৰ লগে লগে অৰুণোদয় আঁচনি থকাসকলে ৰন্ধন গেছৰ নামত 250 টকাকৈ ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব আৰু ছেপ্টেম্বৰৰ সময়ছোৱাত ৰন্ধন গেছৰ ৰাজ সাহায্যৰ বাবে প্ৰপত্ৰ বিলাবলৈ ঘৰে ঘৰে চৰকাৰী বিষয়া নিজেই যাব আৰু চৰকাৰী বিষয়া ঘৰে ঘৰে গৈ প্ৰপত্ৰ বিতৰণ কৰিব আৰু সেই প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই এলপিজিৰ নামত বা ৰন্ধন গেছৰ নামত 250 টকা ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব গতিকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো যিসকল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে যিসকলৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে তেওঁলোকক যিহেতু নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ সুবিধা প্ৰদান কৰিছিল চৰকাৰে আৰু নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ উল্লেখ কৰা হৈছিল বা জনোৱা হৈছিল তেনেস্থলত যিসকলে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে আবেদন কৰা সকলে 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব 17 ছেপ্টেম্বৰত আৰু ইয়াৰ পাছতেই প্ৰতিগৰাকী হিতাধিকাৰীয়ে 1250 টকাকৈ প্ৰতিমাহে লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনিবলৈ চেষ্টা কৰিছোঁ আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ বিটিআদিত প্ৰায় 6 লাখ হিতাধিকাৰী বাকি নন বিটিআদি অঞ্চলত 34 লাখ হিতাধিকাৰী আৰু
এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ লগত বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে। যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলোঁ আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ। প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত, উপেন ব্ৰহ্মৰ ওপৰত, মহাপুৰুষ মাধৱদেৱৰ ওপৰত, APJ আব্দুল কালামৰ ওপৰত, গোপীনাথ বৰদলৈৰ ওপৰত, মূলা গাভৰুৰ ওপৰত, ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈ লিখা এখন পুথি আছিল তাকো আমি পঠিয়াইছোঁ। ৰাণী লক্ষ্মীবাই, গমধৰ কোঁৱৰ, লক্ষ্মীনাথ বেজবৰুৱা, স্বামী বিবেকানন্দ, এনেকৈ চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছোঁ যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছোঁ। তাৰমানে 40 লাখ পৰিয়ালত এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ। এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল। আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাৰোবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব। আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰি। আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ। BTADত প্ৰায় 6 লাখ হিতাধিকাৰী, বাকী নন BTAD অঞ্চলত 34 লাখ হিতাধিকাৰী। আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ লগত বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে। যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলোঁ আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ। প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত, উপেন ব্ৰহ্মৰ ওপৰত, মহাপুৰুষ মাধৱদেৱৰ ওপৰত, APJ আব্দুল কালামৰ ওপৰত, গোপীনাথ বৰদলৈৰ ওপৰত, মূলা গাভৰুৰ ওপৰত, ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈ লিখা এখন পুথি আছিল তাকো আমি পঠিয়াইছোঁ। ৰাণী লক্ষ্মীবাই, গমধৰ কোঁৱৰ, লক্ষ্মীনাথ বেজবৰুৱা, স্বামী বিবেকানন্দ, এনেকৈ চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছোঁ যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছোঁ।